খালি এটা কথা, এই গাহৰিটো অকণমান আনিব নাজানিলে, অলপ বুঢ়া গাহৰি হয়। চিকেন থালিখন দেখিছে এইখন চিকেন থালি, এখন মোৰ যোনে কেমেৰা কৰি আছে। নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'। মানে কি হ'ল, মই বগীবিলৰ ফালেদি আহি আছিলোঁ আৰু ভাল ভাত খাবৰ কাৰণে হোটেল এখন বিচাৰি আছিলোঁ আৰু দেখিলোঁ নাগা কিটচেন। নামটো ভালে লাগিলে। মানে এইবোৰ হোটেল কি হয়, বইল গাহৰি আৰু বহুত ধুনীয়াকৈ মানে অলপ নাগা ষ্টাইলত দিয়ে তো। থালিটো খাই চাওঁ বোলো কেনেকুৱা লাগে, আপোনালোককো দেখাম। প্ৰমোশ্যন ভিডিঅ' নহয়, নিজে আহিছোঁ মই, কাম এটা আছে এইফালে। আৰু এতিয়া বাজিছে আপোনাৰ 3:30মান বাজিছে। তো মই ভাতকেইটা খাই দেখাওঁ, মানে আপোনালোকেও যাতে এইফালে আহিলে মানে ইয়াৰ খানাটো কেনেকুৱা গম পাব। আহক ভিতৰলৈ আহোঁ। চ' বন্ধুসকল, ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই যাবলৈ, আৰু ভিতৰৰ পাৰ্টটো দেখিছে এনেকুৱা। আৰু এইফালে হৈ গ'ল গাড়ী পাৰ্কিং থোৱা জেগাটো বহুত আহল বহল। বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ। আৰু এইফালে দেখিছে আপোনালোকে বহা জেগাটো একদম নৰ্মেল। মই দুপৰীয়া আহিছোঁ, 4:30 বজাত, মানুহ চানুহ নাই। আৰু এইফালে কেবিনো আছে বহা ধুনীয়াকৈ। এটা কেবিনত সোমাই যাওঁ বলক। চ' এইটো হৈ গ'ল আমাৰ কেবিন। ইয়াতে বহি ভাতকেইটা খাম। 8টামান মানুহ বহিব পাৰে এটা কেবিনত। আৰু মেনুখন ভালদৰে দেখাওঁ, খানাবোৰৰ ইনফৰ্মেশ্যন দিবলৈ। হোটেলখন এইখনেই আৰু। চ' বন্ধুসকল, এটা কেবিনৰ ভিতৰত আহি গ'লো আৰু কেবিনটো দেখিছে বহুত ধুনীয়া। ইয়াতে আপোনালোকৰ 8টা মানুহমান বহিব পাৰিব ধুনীয়াকৈ। এটা ডাঙৰ ফেমিলি বহিব পাৰিব। আৰু এইখন হৈ গ'ল তেখেতসকলৰ মেনু। মই নিজে এতিয়ালৈকে খোলাই নাই মেনুখন, আপোনালোকৰ আগতে খুলিছোঁ। এইফালে চাওক ধুনীয়াকৈ। এইটো হৈ গ'ল আছামিজ থালি। কি লিখিছে বে? আছামিজ থালি ভেজ। আচ্ছা, 190 ৰুপিজ পাৰ প্লেট। অ'কে, মই আৰু কম্বো খাব পাৰিম নে? এইবোৰ আপুনি মেনুখন ধুনীয়াকৈ আপোনালোকে মোৰ ভিডিঅ'টো প'ষ্ট কৰি পিনে চাই ল'ব। আৰু ইয়াত দেখিছে আছামিজ পৰ্ক থালি 300 টকা, 360 ৰুপিজত বেলেগ বেলেগ আছে, আপুনি চাই ল'ব। আৰু এইফালে দেখিছে দামবোৰ ধুনীয়াকৈ। ৰাইচ আইটেম, ডাক আইটেম আছে, লোকেল চিকেন আইটেম আছে, মটন আছে, ফিছ আছে, দেখিছে। তো মই কি ট্ৰাই কৰোঁ নাজানো, ৰ'বা। মই আছামিজ থালি এটাই লওঁ নেকি? কি লওঁ মই? নাগা থালি আছে এইফালে 400 টকা। আৰু এইফালে পৰ্ক থালি, মই গাহৰিয়ে খাম বাৰু। আৰু মই অৰ্ডাৰ দিলোঁ ইয়াতে নাগা পৰ্ক থালি এটা 400 টকা। আৰু এটা দিছোঁ আছামিজ চিকেন থালি, সেইটো 400 টকা। চ' খাই চাওঁ বোলো কেনেকুৱা লাগে আৰু থালিখনত কি কি আহে দেখাই আছে। 400 টকাটো বহুত বেছি লৈছে। যদি থালিখন ভাল হয় তেতিয়াহ'লে পাছ কৰি দিম মই। আৰু 15 মিনিটমান অপেক্ষা কৰাৰ পাছত আমাৰ খানা আহি গ'ল। এয়া দেখিছে আপোনালোকে। আৰু 400 ৰুপিজ থালি লৈছে। ইয়াৰ ভেলু ওলালেই হয় আৰু, মানে খাবলৈ ভাল হ'লেই হয় আৰু দেই। 400 টকা যেতিয়া থালিখনৰ দাম শুনিলোঁ, তেতিয়া মোৰ লাগিছিলে যে বহুত দাম হৈছে যোনটো নাগা পৰ্ক থালি লৈছোঁ। কিন্তু ইয়াৰ আইটেমবোৰ দেখি পিনে মোৰ লগা নাই। মানে একদম ডিটেইলছত দেখাই আছোঁ, ইমান ধুনীয়া থালি দিছে ন, মজা। বন্ধুসকল, নাগা পৰ্ক থালিখন আহি গ'ল আমাৰ ওচৰত। আৰু দেখিছে কি কি আইটেম আছে, একদম ভালদৰে দেখাইছোঁ। প্ৰথমে মই আপোনালোকক গাহৰি হেৰিটো দেখাই দিছোঁ। এইটো পৰ্ক ফ্ৰাই আছে, আৰু পৰ্ক বইল আছে, আৰু পৰ্ক বেম্বো শ্বুটৰ লগত আছে। লগতে আছে আমাৰ ওচৰত এইফালে দেখিছে ক্ষীৰ, চাটনি, আলু পিটিকা, পিঁয়াজ, নেমু 3টা 4টা আৰু চাটনি। আৰু লগতে এইফালে কি দিছে, ৰাজমাহ দিছে, এটা বইল শাকৰ কাৰণে শাক এটা চব্জি দিছে। এইফালে ফুলকবি বইল দিছে, দাইল দিছে, আৰু গুটি আলু মোৰ ফেভৰেট হয়। আৰু এইফালে দেখিছে আপোনালোকে চিকেন থালিখন। চিকেন থালিখনতো ছেইম। আৰু চিকেন এইফালে চিকেন বইল আছে, চিকেন ড্ৰাই ফ্ৰাই আছে, চিকেন কাৰী আছে, হা চিকেন বেম্বো শ্বুটো আছে নেকি? বা চিকেন বেম্বো শ্বুট। আৰু এইফালে পিটিকা চব্জিখিনি মোটামুটি একেই। বন্ধুসকল, খানা দেখালোঁ আপোনালোকক, বহুত আইটেম দিছে। মানে 400 টকা মই ভাবিছিলোঁ যে বহুত বেছি লৈ আছিলে, কিন্তু নহয়। এনেকুৱা গাহৰি আইটেমে ইমান ধুনীয়াকৈ দিছে। লগতে পায়স দিছে, চাটনি দিছে, পাপৰ দিছে, ফুলকবি ভাজি, আৰু এইবোৰ দেখালোৱে। আৰু ইয়াৰ টেষ্টটো অকণমান কৰি চাওঁ বোলো কেনেকুৱা লাগে। অলৰেডি মই ইয়াৰ বেম্বো শ্বুট পৰ্ক যোনটো আছে সেইটো মই খাই চালোঁ, ভাল লাগিছে, নট বেড। খালি এটা কথা, এই গাহৰিটো অকণমান আনিব নাজানিলে, অলপ বুঢ়া গাহৰি হয়। এই গ্ৰেভিখিনি টেষ্টটো ভাল লাগিছে। গাহৰি যোনটো আনিলে অকণমান বুঢ়া গাহৰি হয়। নাগা মানুহে গাহৰি আনিব নাজানিলে হৈ গ'ল। ইয়াৰ পাছতে মই বইল গাহৰিটো খাই চাওঁ। আৰু কোৱাণ্টিটি ঠিক আছে, এটা এটা বাতিত মানে দুপিচকৈ গাহৰি আহিছে। এইটোতো জলকীয়া দি আছে বে গোটেইখন। বঢ়িয়া। গাহৰিটো খালি একেটাই গাহৰি, বেলেগ গাহৰি নহয় এইটো। মানে কথাটো হ'ল, মই ভাতকেইটা খাই আছোঁ, 400 টকা দি পিনে মানে বেয়া লগা নাই। কাৰণ আইটেম বহুত আছেতো। ৰাজমাহ আছে ধুনীয়াকৈ, এইটো বইল ফুলকবি দিছে, ধুনীয়া খানা, মানে ধুনীয়া খানা। এনেকুৱা ইনফৰ্মেশ্যন দিবলৈ কাৰণে ভাল লাগে। লাইক আপোনাৰ পইচাটো যদিও বেছি লয়, খানাটো ভাল হ'ব লাগে। ভাল আছে। চিকেন থালিখন দেখিছে, এইখন চিকেন থালি, এখন মোৰ যোনে কেমেৰা কৰি আছে। ইয়াতো কি কি আছে দেখিছে, চিকেন 3বিধ চিকেন দিছে, ফ্ৰাই চিকেন দিছে, বেম্বো শ্বুট চিকেন দিছে, আৰু চিকেন কাৰী দিছে, এইফালে পায়স চায়স, বাকী চব্জিখিনি একেই আৰু, অকল চিকেনৰ হেৰিকেইটা বেলেগ বেলেগ। আৰু বাকী চব্জি তব্জি ভাত চাত আনলিমিটেড, যিমান লৈ ল'ব পাৰে। মই ল'লোঁ ভাত। আমাক দেখিছে আপোনাৰ এটা ভাতৰ বাউল এটা আনি থৈ দিছে ইয়াতে ধুনীয়াকৈ।
চাউলটো চনা শক্তি ইউজ কৰিছে। ভাতকেইটা খাবলৈ খুব ধুনীয়া। ভাত শেষ হোৱা নাই খোৱা, মই খাই আছোঁ। কিন্তু সকলোতকৈ ভাল লাগিছে ইয়াতে আপোনালোকৰ এটা ধুনীয়াকৈ ডেজাৰ্ট দিছে আৰু লাষ্টত আপোনালোকে পায়স খাব পাৰিব। ভাতকেইটা খাই উঠি মানে মিঠা এটা খালে মানে নিজৰে ভাল লাগে আৰু খানাটো খুব ধুনীয়া। মানে আহিব ইয়াতে বগীবিল ব্ৰিজখনৰ পৰা মাত্ৰ 6-7 কিলোমিটাৰমান পাৰ কৰিয়ে পাব আপোনালোকে নাগা কিচেন। মই নিজৰ ব্যক্তিগত কামত গৈ আছিলোঁ। এইটো হৈ গ'ল পৰ্ক ফ্ৰাই এটা দিছে ধুনীয়াকৈ। চাওক কথাটো হৈ গ'ল, গাহৰি সদায় বুঢ়া নাহে। আজি মই অলপ বুঢ়া পাইছোঁ, মই চিধা কৈ দিছোঁ। কিন্তু টেষ্টটো ভাল বনাইছে। আপোনালোকে আহিলে একদম কোমলিও পাব পাৰে, কি ঠিকনা। ভাতটো খাই আছোঁ আৰু ইমানগাল আইটেম দেখি মানে কনফিউজ হৈ গৈছোঁ, কি খাওঁ কি নাখাওঁ লাগিছে। দেখিছে ইমানগাল আইটেম, এইবোৰতো হাতে দিয়া নাই এতিয়ালৈকে। এইবোৰ ৰাজমাহ, এইটো বইল আৰু এনেকুৱা বইল, এইটো ডাইৰেক্ট লাই শাক দিছে একদম ধুনীয়াকৈ। ডাইৰেক্ট বইলে আৰু খানাটো খাই ভাল লাগিলে আৰু মানে খানা পইচাটো হিচাপত খানাৰ কোৱান্টিটিটো ঠিক আছে, নট বেড। কিন্তু আপোনালোকে যদি চাব যায়, মই মানে সেই একদম এটা টেষ্ট থাকে যে একদম বঢ়িয়া গড লেভেল টেষ্ট এটা থাকে যে সেই টেষ্টটো মই ক'ৰবাত মিছ হৈ আছে। কিন্তু খানা এনেই এভাৰেজ টেষ্ট, আপোনালোকে আহিলে মানে ধুনীয়া খানা এটা ইয়াত খাব পাৰে, ভাল লাগিলে, নট বেড। আৰু এড্ৰেছটো অকণমান মই বাহিৰৰ পৰা দিলেও গমেই নাপাব, ইফালে পৰা দুইফালে হাইৱে আছে। আৰু চাউলটো বৰ ধুনীয়া ইউজ কৰিছে, চনা শক্তিৰ চাউল ইউজ কৰিছে। এইটো চাউল মানে বেছিকৈ খাই থাকিলে গমেই নাপায়, আন্দাজটোৱে নাপায়। হে খাই ভাল লাগিল, নট বেড। আৰু বাকী এইখিনি আইটেম আমি খাব নোৱাৰিলোঁ। ইয়াৰ যোনটো ব্ৰকলি আৰু ফুলকবি বইল এটা দিছিলে, এইফালে আপোনাৰ লাই শাকৰ এটা হেৰি দিছিলে, বইল এটা দিছিলে, দাইল, এইবোৰ খাবই নোৱাৰিলোঁ। খানা আইটেম ধুনীয়া আছে। তো আহিব এইটো নাগা কিচেন, কেতিয়াবা যদি এইফালে পৰা যোৱা হয়, আহি পিনে সোমালে মানে সোমাই পিনে খাব পাৰে। গোটেই ৰিভিউটো মই দিয়ে দিলোঁ। খাই চাব কেনেকুৱা লাগিলে আৰু জনাব মোক কমেণ্টত। আৰু মইতো এনেকুৱাই পালোঁ, যেনেকুৱা পালোঁ কৈ দিছোঁ আৰু।